সীমা ক'ত ক'ব বিচাৰিছো যুৱ উশৃংখলতাৰ কথা এই যুৱ উশৃংখলতাৰ সীমা আসলতে ক'ত আছে এইখন গুৱাহাটী মহানগৰীত প্ৰতি নিশা প্ৰতি দিনে হৈ আছে কি কোন দিশে গতি কৰিছে আজিৰ যুৱ সমাজ মহানগৰীৰ মায়াময় নিশা এনেদৰেই এতিয়া ৰাজপথত দেখিবলৈ পোৱা হৈছে যুৱ উশৃংখলতাৰ সীমাহীন ছবি কিন্তু এই সীমা ক'ত শেষ হ'ব নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত লৈ আহিছো আজি আকৌ এবাৰ গুৱাহাটী মহানগৰীৰ মায়াময় নিশাৰ সেই কিছু উশৃংখলতা বিশৃংখলতাৰ ছবি প্ৰথমে দেখুৱাই লৈছো এটা বিশেষ দৃশ্য এই দৃশ্যটোলৈ মন কৰক ভিডিঅ' ৱালত ফুল স্ক্ৰীনত আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো প্ৰথমে এই দৃশ্যটোলৈ মন কৰক আপুনি এখন বাহন এই বাহনখনৰ ৰুফটপত এনেদৰে উঠি লৈছে এজন যুৱকজনৰ হাতত সিগাৰেট হুপি হুপি যুৱকজনে আগবাঢ়িছে আমি আকৌ দেখুৱাইছো সেই দৃশ্য এজনে ষ্টিয়াৰিঙৰ কাষত থিয় হৈ লৈছে গাড়ীৰ দৰ্জা খুলি লৈছে আৰু আনজনে যদি মন কৰে মই দুটা দৃশ্য দেখুৱাম প্ৰথমে এই দৃশ্যটো চাই লওক আৰু আনজনে ৰুফটপত উঠি লৈ হাতত সিগাৰেট হুপি হুপি আগবাঢ়িছে মহানগৰীৰ সদায় ব্যস্ত ৰাজপথত আন এটা দৃশ্য দেখুৱাইছো আনটো দৃশ্য এখন বাহন দেখিছে আপুনি এয়া বেলতলা বজাৰ সদায় ব্যস্ত বেলতলা বজাৰত বাহনখনত সাইৰেন বজাই এডল যুৱকে সন্ত্ৰাসৰ সৃষ্টি কৰিলে কিন্তু আটাইতকৈ ভয়াবহভাৱে দুই যুৱকৰ গাড়ীৰ যি সফৰ সেই সফৰে হয়তো আপোনাকো কিছু সময় স্তম্ভিত কৰিব হিহৰিত কৰিব এয়া চাওক গুৱাহাটী মহানগৰীৰ ৰাজপথত যেন চিনেমাৰ হে দৃশ্যগ্ৰহণ চলিছে যেন চিনেমাৰ দৃশ্যগ্ৰহণত ভাগ লৈছে এই দুই উদণ্ড যুৱকে নিছান মেগনাইট বাহনখন লৈ এনেদৰে আগবাঢ়িছে দুজন যুৱক এজনে দুৱাৰ খুলি থিয় হৈ লৈছে আনজনে ৰুফটপত থিয় হৈ এনেদৰে সিগাৰেট হুপি হুপি আগবাঢ়িছে যুৱক দুজনে আৰু আনফালে বেলতলা বজাৰত সাইৰেন গেঙৰ সাইৰেন বজাই সন্ত্ৰাসৰ সৃষ্টি কৰিলে এডল যুৱকে নাকি কোনে লগাব এইসকল যুৱকক নাকি কোনে লগাব কাৰণ প্ৰতি নিশাই গুৱাহাটী মহানগৰীৰ ৰাজপথত দেখিবলৈ পোৱা হৈছে যুৱ প্ৰজন্ম একাংশ যুৱ প্ৰজন্মৰ উদ্ধতালি একাংশ যুৱ প্ৰজন্মৰ এই বিশৃংখলতাৰ ছবি কি যুৱক কি যুৱতী মাতাল হৈ নিশা ওলাই আহে মায়াময় গুৱাহাটীৰ মাজলৈ গুৱাহাটীৰ ৰাজপথত উদ্ভণ্ডালি সৃষ্টি কৰে অশ্ৰাব্য ভাষাৰে গালি গালাজ পাৰে পিন্ধন উৰণৰ কথা ক'ব নাযাও পিন্ধন উৰণৰ ক্ষেত্ৰত সকলোৰে নিজা নিজা চইচ থাকে সেই নিজা নিজা চইচ মতে সকলোৱে পিন্ধন উৰণ কৰিব পাৰে পিন্ধন উৰণ কথা ক'বলৈ নাযাও কিন্তু যি ধৰণৰ বিশৃংখলতাৰ ছবি ৰাজপথত দেখাই একাংশ যুৱ প্ৰজন্মই আসলতে এই ধৰণৰ একোখন নগ্ন ছবিয়ে সকলোকে হতবাক কৰি তুলিছে এইখিনি মুহূৰ্তত সকলোকে চিন্তিত কৰি তুলিছে সচেতন মহলক চিন্তিত কৰি তুলিছে যে কোন দিশে ধাৱমান হৈছে এইসকল যুৱ প্ৰজন্ম কিয় লাকাম লগাবলৈ সক্ষম হোৱা নাই পিতৃ মাতৃ অভিভাৱকসকলে দায়িত্ব নাই নেকি নিজৰ পুত্ৰ সন্তান নিজৰ কন্যা সন্তানে নিশা কি কৰিছে কলৈ গৈছে কাৰ সৈতে আছে কি কৰি আছে এইসমূহ খবৰ ৰাখেনে অভিভাৱকসকলে এই প্ৰশ্ন এই ডিজিটেল লাইভৰ জৰিয়তে আমিও কৰিব বিচাৰিছো সেই সকল অভিভাৱকক এনেদৰে লাকাম নোহোৱাকৈ ৰাজপথত কিয় নিজৰ সন্তানক এৰি দিছে এই সকল অভিভাৱকে এয়া হৈছে ডাঙৰ প্ৰশ্ন নিজৰ দায়বদ্ধতা কোট অভিভাৱকসকলৰ এয়া হৈছে ডাঙৰ প্ৰশ্ন এইসমূহ দৃশ্য দেখিলে আপোনাৰো মনলৈ সেই একেখিনি প্ৰশ্নই আহিব চাওক এবাৰ কিমান বিপজ্জনকভাৱে মহানগৰীৰ ৰাজপথত এই ধৰণৰ এটা উশৃংখলতা এক প্ৰকাৰ এক অৰাজকতাৰ সৃষ্টি কৰিছে খুৰাৰ ৰাগীত মাতাল হৈছে প্ৰতিনিশাই যুৱক যুৱতী খুৰা সেৱন কৰক নিজৰ পাৰ্সোনেল কথা ব্যক্তিগত কথা তাত মাত মাতিবলগীয়া বা ক'বলগীয়া একো নাই কিন্তু যেতিয়া এটা সামাজিক পৰিবেশ বিনষ্ট কৰিব সমাজলৈ এটা বিৰূপ বাৰ্তা প্ৰেৰণ কৰিব এনেকুৱা ধৰণৰ উশৃংখলতাই তাত কিন্তু আৰক্ষীৰ ভূমিকা অভিভাৱকৰ ভূমিকাও যথেষ্টখিনি আছে কিন্তু যে নিখাৰ মহানগৰীত কোৱা হয় কটকটীয়া নিৰাপত্তা থাকে পেট্ৰলিঙৰ ব্যৱস্থা থাকে কিন্তু তাৰ মাজতো সদায় প্ৰতি নিশাই গুৱাহাটী মহানগৰীৰ ৰাজপথত যুৱ প্ৰজন্মৰ উদ্ভণ্ডালি অতপালি দেখিবলৈ পোৱা হৈছে কি যুৱক কি যুৱতী
আমি কালি নিশাও দেখুৱাইছিলোঁ, কালিও আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, বেলতলাৰ ৰাজপথত এগৰাকী যুৱতীয়ে যি ধৰণৰ অশ্ৰাব্য গালি গালাজ পাৰি সামাজিক পৰিৱেশ বিনষ্ট কৰিছিল, সুৰাৰ ৰাগীত মাতাল হৈ ৰাজপথত উদ্ভণ্ডালি সৃষ্টি কৰিছিল, ৰাজপথ এক প্ৰকাৰ স্তব্ধ কৰি তুলিছিল, যান বাহনৰ চলাচল স্তব্ধ কৰি তুলিছিল, এগৰাকী যুৱতীৰ উদ্ভণ্ডালি তাণ্ডৱে, সুৰাৰ ৰাগীত মাতাল যুৱতীৰ উদ্ভণ্ডালি আমি হোলীৰ সময়তো দেখিবলৈ পাইছোঁ। সেই একেই বেলতলা পথতে এগৰাকী যুৱতীৰ তাণ্ডৱ, অৰ্থাৎ প্ৰতি নিশাই এনেদৰে মাতাল যুৱক যুৱতীয়ে ৰাজপথত নিজৰ পৈতৃক সম্পত্তি বুলি ভাবি গুৱাহাটীত চলায় সন্ত্ৰাস, গুৱাহাটীত চলায় তাণ্ডৱ, গুৱাহাটীত দেখুৱায় অতপালি, আৰু এনেধৰণৰ স্থান দেখুৱাই তেওঁলোকে যেন বন্য উল্লাসত লিপ্ত হয়, তেওঁলোকে যেন এক বেলেগ তৃপ্তি লাভ কৰে, এনেধৰণৰ উদ্ভণ্ডালি, এনেধৰণৰ উশৃংখলতা দেখুৱায়। চাওক, আমি দেখুৱাইছোঁ দুটা দৃশ্য, এয়া বেলতলাৰ বজাৰৰ দৃশ্য, চাইৰেন গেঙৰ সন্ত্ৰাস, ক'ত অসুবিধা পালে, ক'ত সাহস পালে তেওঁলোকে চাইৰেন লগাই ৰাজপথত এনেদৰে সন্ত্ৰাস চলাবলৈ, আৰু একে সময়তে এয়া চাওক এখন বাহনত কিমান বিপদজনকভাৱে দুই যুৱকে যাত্ৰা কৰিছে মহানগৰীৰ ৰাজপথত। এয়া চাওক দুজন যুৱকৰ এনেধৰণৰ মৰহা, চলন্ত বাহনত এনেদৰে বাহনৰ ওপৰত উঠি লৈ, বনেটত উঠি লৈ, ৰুফটপত উঠি লৈ সন্ত্ৰাস এক প্ৰকাৰ সৃষ্টি কৰিছে। এয়া ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি তেওঁলোকে কি পায়, তেওঁলোকে কিবা বেলেগ তৃপ্তিত তেওঁলোকে তৃপ্ত হয় নেকি, এনেধৰণৰ প্ৰশ্নৰ অৱতাৰণা হয়। তেওঁলোকে কি কাৰণত এনেধৰণৰ উদ্ভণ্ডালি সাহস কৰিছে, উদ্ভণ্ডালি কৰিবলৈ সাহস পাইছে, এই ক্ষেত্ৰত আৰক্ষীৰ ভূমিকা কি, যুৱ প্ৰজন্মৰ এইসকল উশৃংখল, এইসকল বিশৃংখল যুৱক যুৱতীক কি কাৰণত নাকি লগাবলৈ আৰক্ষী সক্ষম হোৱা নাই, এনে সময় ডাঙৰ প্ৰশ্ন। কাৰণ যদি চোৱা হয় এই প্ৰসংগত সুৰাৰ প্ৰসংগ আহি পৰে, দুপৰ নিশালৈকে মহানগৰীত সুৰাৰ দোকান খুলি ৰখাক লৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছিল, তাকে লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা হৈছিল, আৰু অৱশেষত চৰকাৰে ঘোষণা কৰিছে যে নিশা 10 বজালৈ সুৰাৰ বিপণী খোলা ৰাখিব লাগিব বা খোলা থাকিব, তাতকৈ বেছি পলমকৈ খোলা ৰাখিব নোৱাৰিব, এনেকুৱা ধৰণৰ নিৰ্দেশনাক লৈ কিছু বিতৰ্ক শেহতীয়াকৈ দেখিবলৈ পোৱা হৈছে। মুঠৰ ওপৰত সুৰাৰ বাবে বিভিন্ন ধৰণৰ অপৰাধ, বিভিন্ন ধৰণৰ হত্যা, হিংসা, ধৰ্ষণৰ দৰে ঘটনা প্ৰতি নিশাই গুৱাহাটীত সংঘটিত হৈছে। বহু ঘটনা পোহৰলৈ আহিছে, বহু ঘটনা পোহৰলৈ অহা নাই, লজ্জা ভয়ত বহুতে হয়তো মুখ খোলা নাই, কিন্তু তাৰ মাজত সুৰাৰ ৰাগীত মাতাল একাংশ যুৱক যুৱতীৰ উশৃংখলতাই সকলো সীমা পাৰ হৈ গ'লে সেইসমূহ খবৰ হৈ পৰে, আৰু এনে খবৰে আচলতে বিৰূপ এটা বাৰ্তা প্ৰেৰণ কৰে সমাজলৈ। গতিকে এনেধৰণৰ খবৰ আমাৰো প্ৰকাশ কৰা বা সম্প্ৰচাৰ কৰাৰ ইচ্ছা নাই, অনিচ্ছা সত্ত্বেও আমি লৈ আহিছোঁ, কাৰণ সজাগ হ'ব লাগিব অভিভাৱকসকল, লগতে আইন শৃংখলা কিছু কঠিন হ'ব লাগিব, কঠোৰ হ'ব লাগিব। যি সময়ত কঠোৰ আইন প্ৰণয়ন কৰা হৈছে যান বাহনৰ চলাচলৰ ক্ষেত্ৰত, স্পীড লিমিটৰ ক্ষেত্ৰত গুৱাহাটীত বহু নিয়ম আছে, নীতি নিৰ্দেশনা আছে, সেইসমূহ উলংঘা কৰাৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয়, আৰু তাৰ সমান্তৰালকৈ এইসকল যুৱ প্ৰজন্মৰ এইসকল উশৃংখল বিশৃংখল যুৱক যুৱতীক নাকি দৰাচলতে গুৱাহাটীত কোনে লগাব, এয়া হৈছে ডাঙৰ প্ৰশ্ন। প্ৰিয় দৰ্শক, এনেসমূহ বিষয় অত্যন্ত স্পৰ্শকাতৰ বিষয়, কিভাৱে জনাওক আপোনাৰো মতামত। লাইভৰ পৰা এই মুহূৰ্তত বিদায় লৈছোঁ।